আজি বিশ্বজুৰি উদযাপন হ'ব বিশ্ব ধৰিত্ৰী ঘণ্টা। অসমতো ধৰিত্ৰী ঘণ্টা উদযাপনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। কিন্তু কি এই ধৰিত্ৰী ঘণ্টা? 2007 চনৰ অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে পোনপ্ৰথমৰ বাবে পালন কৰা হৈছিল ধৰিত্ৰী ঘণ্টা। আমাৰ গ্ৰহটোৰ সমৰ্থন আৰু উদযাপনত পৃথিৱীৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়ৰ সৈতে ইয়াৰ 18 সংখ্যক সংস্কৰণৰ বাবে উভতি অহা এক মুখ্য বাৰ্ষিক অনুষ্ঠান। লক্ষণীয় যে পৰিৱেশ সুৰক্ষা আৰু স্থিৰতাৰ প্ৰতি এক সামূহিক ব্যৱহাৰৰ প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ পালন কৰা এই ধৰিত্ৰী ঘণ্টা দিৱসত আজি বিশ্বজুৰি পালন কৰিব এই কাৰ্যসূচী, যাৰ বাবে আজি সন্ধিয়া 8:30 বজাৰ পৰা 9:30 বজালৈ তথা 1 ঘণ্টাৰ বাবে গৃহ, অফিচ, সচিবালয়লৈ বিভিন্ন স্মাৰকৰ উপৰি জনসাধাৰণে স্বেচ্ছাই 1 ঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইট বন্ধ কৰি ধৰিত্ৰী ঘণ্টাত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে APDCLৰ গুহাৰিৰ প্ৰতি সঁহাৰি জনাই সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানকো বিশ্ব ধৰিত্ৰী দিৱস পালন কৰিবলৈ অনুৰোধ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্ৰদ্ধেয় ৰাইজ, এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে। এই কাৰ্যসূচীত নিশা 1 ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত। জলবায়ু পৰিৱৰ্তন ৰোধ কৰা, প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল। সেই প্ৰয়াস আজিও অব্যাহত আছে। আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে। যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব। এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব। সেই সময়ত আপোনালোকৰ ঘৰ, কাৰ্যালয়, ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালোঁ। ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।